নমস্কাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'লৈ ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰি আছিলো ট্ৰিগোনোমেট্ৰি চেপ্টাৰৰ ডিগ্ৰী মেজাৰমেণ্ট আৰু ৰেডিয়ান মেজাৰমেণ্টৰ ওপৰত আজি আলোচনা কৰিম যে ৰেডিয়ান আৰু ডিগ্ৰী মেজাৰমেণ্টৰ মাজত কিবা কানেকশ্যন আছে নেকি বা আমি যদি কিবা এটা কোণ ডিগ্ৰীত লিখো সেইটোক আমি ৰেডিয়ানলৈকে লিখিলে কেনেকুৱা হ'ব বা যদি আমি কিবা এটা কোণ ৰেডিয়ানত জানো তাক ডিগ্ৰীলৈকে কনভাৰ্ট কৰিলে কেনেকুৱা হ'ব তাৰ ওপৰত অকণমান আলোচনা চলাম আজিৰ বিশেষকৈ কাৰণটো হ'ব যে ৰিলেশ্যনটো কেনেকুৱা হ'ব ৰেডিয়ান আৰু ডিগ্ৰীৰ মাজত কেনেকুৱা সম্পৰ্ক আছে সেইটোৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে বাৰু ইয়াৰ আগলৈকে আমি আলোচনা কৰিলোঁ ডিগ্ৰী মেজাৰমেণ্টত এটা লাইনে যেতিয়া এটা ৰোটেশ্যন কমপ্লিট কৰে তেতিয়া তাৰ 360 ডিগ্ৰী থাকে আৰু 1 ৰেডিয়ানত আমি আলোচনা কৰিছিলোঁ যে 1 ৰেডিয়ান মানে কি আছিল যদি বৃত্ত এটাত সাৰ্কুল এটাত ৰেডিয়াছৰ সমান আৰ্ক এটাই চেণ্টাৰত এংগুল এটা বনায় তেতিয়া তাৰ নাম আছিল 1 ৰেডিয়ান আছিল ঠিক আছে এতিয়া কথাটো যদি এনেকৈ আলোচনা কৰোঁ যোৱাকালি মানে ইয়াৰ আগৰ ভিডিঅ'ত আমি এটা ৰিলেশ্যন দিছিলোঁ থিটা ইকুৱেল টু L বাই R অৰ্থাৎ যদি কিবা এটা আৰ্ক লেন্থ L হয় আৰু যদি ৰেডিয়াছ R হয় তেতিয়াহ'লে এংগুলটো হৈ যায় L বাই R এই ফৰ্মুলাটো ইতিমধ্যে প্ৰুফ কৰা হৈছে প্ৰমাণ কৰা হৈছে তো ইয়াৰ ব্যৱহাৰ আজি হ'বলৈ গৈ আছে তো ঠিক আছে বাৰু প্ৰথমতে আমি এনেকুৱা কথা এটা আলোচনা কৰোঁ যে সাৰ্কুল এটাৰ কমপ্লিট যোনটো আৰ্ক লেন্থ অৰ্থাৎ সাৰ্কুল এটাৰ কমপ্লিট যদি মই তাৰ আৰ্কৰ বিষয়ে কওঁ গোটেই বাউণ্ডাৰীটো অৰ্থাৎ এই সাৰ্কুলটোৰ গোটেইটোক যদি মই এটা আৰ্ক বুলি ভাবোঁ তেতিয়াহ'লে তাৰ আৰ্ক লেন্থ কিমান হ'ব টুৱাইচ পাই আৰ হ'ব য'ত আৰটো তাৰ কি ৰেডিয়াছ ঠিক আছে ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰি এনেকৈ গোটেই আৰ্ক লেন্থটো যদি কনচিডাৰ কৰোঁ এইটো তাৰ কি হৈ যাব পেৰিমিটাৰ হৈ যাব বা পৰিসীমা হৈ যাব তো পেৰিমিটাৰটোৱে তাৰ কি হ'ব লেন্থ হ'ব আৰু এলৰ ভেলু তেতিয়া আমি কি বুলি ক'ম টুৱাইচ পাই আৰ বুলি ক'ম আৰু ৰেডিয়াছ কিমান আৰ আছিল এতিয়া কথাটো হ'ল এই গোটেই আৰ্কটোৱে যেতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰি একদম ইয়ালৈকে আহিল এটা কমপ্লিট আৰ্কটোৰ কথা ক'লোঁ তাৰ লেন্থ টুৱাইচ পাই আৰ হ'ল গতিকে সি কেন্দ্ৰত চেণ্টাৰত কিমান এংগুল বনাব থিটা ইকুৱেল টু L বাই R য'ত R তাৰ ব্যাসাৰ্ধ এতিয়া এলৰ ভেলু কিমান আছে টুৱাইচ পাই R আৰু তলত কিমান আছে R ইয়াতে R আৰু R কেনচেল যাব কাৰণ R টো 0 নহয় আৰু R কিবা এটা ভেলু থাকিব তো আমি থিটাৰ ভেলু পাই গ'লো টুৱাইচ পাই এইটো কি সিস্টেমৰ কথা কৈ আছোঁ ৰেডিয়ান মেজাৰমেণ্ট গতিকে ৰেডিয়ান মেজাৰমেণ্টত এটা সাৰ্কুলে তাৰ চেণ্টাৰত কিমান এংগুল বনাব টুৱাইচ পাই এংগুল বনাব বা টুৱাইচ পাই ৰেডিয়ান এংগুল বনাব গতিকে ৰেডিয়ান মেজাৰমেণ্টত সাৰ্কুল এটাই তাৰ চেণ্টাৰত টুৱাইচ পাই ৰেডিয়ান এংগুল বনায় আৰু ডিগ্ৰী সিস্টেমত লাইন এডালে যেতিয়া এটা কমপ্লিট ৰোটেশ্যন কমপ্লিট কৰি এটা সাৰ্কুলৰ দৰে বিহেভিয়াৰ কৰে তেতিয়া তাত এংগুল আছিল 360 ডিগ্ৰী অৰ্থাৎ ডিগ্ৰী সিস্টেমত লাইনডালে এটা কমপ্লিট ৰোটেশ্যন কৰি থাকে 360 ডিগ্ৰী আৰু ৰেডিয়ান মেজাৰমেণ্টত ইয়াতে এই লাইনডালেই যদি ৰোটেশ্যন কৰা বুলি ভাবোঁ সি তেতিয়া আৰ্ক উৎপন্ন কৰে টুৱাইচ পাই আৰ দ্য লেন্থ অফ দ্য আৰ্ক উইল বি টুৱাইচ পাই আৰ আৰু সি চেণ্টাৰত এংগুল বনাব টুৱাইচ পাই ৰেডিয়ান গতিকে টুৱাইচ পাই ৰেডিয়ান হ'ল যে ৰেডিয়ান সিস্টেমত সাৰ্কুল এটাই চেণ্টাৰত ফৰ্ম কৰে 2 পাই ৰেডিয়ান আৰু ডিগ্ৰী সিস্টেমত সাৰ্কুল এটাই কিমান এংগুল ফৰ্ম কৰে বা সাৰ্কুল এটাত কিমান ডিগ্ৰী এংগুল থাকে 360 ডিগ্ৰী এংগুল থাকে ইয়াৰ পৰা আমি এই কথাটো ক'ব পাৰোঁ যে 360 ডিগ্ৰী ইকুৱেল টু টুৱাইচ পাই ৰেডিয়ান কাৰণ দুয়োটাতো একে হ'ব লাগিব এটা সিস্টেমত বেলেগ আন এটা সিস্টেমত বেলেগতো হ'ব নোৱাৰে মেজাৰমেণ্টটোতো সেমেই কেৱল আমি তাৰ নাম বেলেগ বেলেগ দিছোঁ ৰেডিয়ানত তাক আমি 2 পাই ৰেডিয়ান বুলি গম পালোঁ আৰু ডিগ্ৰীত আমি 360 ডিগ্ৰী বুলি গম পালোঁ গতিকে ইহঁতৰ মাজৰ কানেকশ্যনটো কেনেকুৱা হ'ব তেতিয়াহ'লে যে 360 ডিগ্ৰী ইজ অলৱেজ ইকুৱেল টু টুৱাইচ পাই ৰেডিয়ান অৰ্থাৎ ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজৰ সম্পৰ্কটো কেনেকুৱা যে 360 ডিগ্ৰী 360 ডিগ্ৰী ইজ অলৱেজ ইকুৱেল টু টুৱাইচ পাই ৰেডিয়ানৰ কাৰণে চি লিখা হয় কিয় কাৰণ গোটেই ৰেডিয়ান মেজাৰমেণ্টটো আমি সাৰ্কুল এটাৰ ওপৰত ডিছকাশ্যন কৰোঁ আৰু সেইকাৰণে সাৰ্কুলাৰ মেজাৰমেণ্ট বুজাবৰ কাৰণে ইয়াতে 2 পাই ৰেডিয়ান এনেকৈও লিখে বা লেংগুৱেজতো আমি লিখিব পাৰোঁ 2 পাই ৰেডিয়ান বুলি
ঠিক আছে 2 পাই ৰেডিয়ান বুলি আমি লিখিব পাৰোঁ এতিয়া যদি 360 ডিগ্ৰী মানে 2 পাই ৰেডিয়ান হয় মই যদি 2 ৰে ডিভাইড কৰোঁ দুয়ো সাইডে both sides is divided by 2 then you will get 180 degree equal to pi radian অৰ্থাৎ pi radian কাৰ ইকুৱেল হ'ব সদায় 180 ডিগ্ৰীৰ ইকুৱেল হ'ব এতিয়া যদি মই আকৌ ভাবো তেতিয়ালে ঠিকে আছে 180 ডিগ্ৰী মানে pi radian গতিকে আকৌ যদি মই 2 ৰে ডিভাইড কৰোঁ এইফালে কিমান হৈ যাব 90 ডিগ্ৰী ইকুৱেল টু pi by 2 ৰেডিয়ান অৰ্থাৎ 90 ডিগ্ৰীক যদি ৰেডিয়ানলৈকে নিব লাগে তাৰ ভ্যালু কিমান হ'ব pi by 2 হ'ব আকৌ যদি মই ভাবো বলে ইয়াক আকৌ আমি 2 ৰে ডিভাইড কৰি দিছো 2 ৰে ডিভাইড কৰি দিলে এটো কিমান হৈ যাব 45 ডিগ্ৰী ইকুৱেল টু pi by 4 ৰেডিয়ান 2 ৰে ডিভাইড কৰিছো তো 2 ৰে তলত আহি যাব আকৌ 60 ডিগ্ৰী আমি আটাই জানো 60 ডিগ্ৰীত আমি 60 ডিগ্ৰী বুলি লিখো ৰেডিয়ানত কেনেকুৱা হ'ব 60 ডিগ্ৰী pi ৰেডিয়ান মানে হল 180 ডিগ্ৰী তো 180 ডিগ্ৰীৰ পৰা যদি 60 পাব লাগে আমি কিহেৰে ডিভাইড কৰিছো 3 ৰে গতিকে 3 ৰে ডিভাইড কৰিলে এটো কিমান হৈ যাব pi by 3 ৰেডিয়ান গতিকে pi by 3 ৰেডিয়ান কাৰ ইকুৱেল হ'ব 60 ডিগ্ৰীৰ ইকুৱেল হ'ব আকৌ এটা এংগল আছে 30 ডিগ্ৰী তো 30 ডিগ্ৰী কাৰ ইকুৱেল হ'ব 30 ডিগ্ৰী বিষয়ে যদি জানো তো 180 ৰ পৰা 30 পাবলৈকে 6 ৰে ডিভাইড কৰিছো গতিকে ইফালে আছিল পাই গতিকে আমি পাম পাই বাই 6 ৰেডিয়ান ইয়াতে আমি যেতিয়া পিছৰ ফালে ডিসকাশন কৰিম ইয়াতে c টো বাৰে বাৰে লিখি না থাকো যেতিয়া আমি পাই বাই 6 লিখি আমি বুজিম যে এটো ৰেডিয়ানত কৈছে পাই বাই 6 আছে আৰু তাৰ ভ্যালুটো কিমান 30 ডিগ্ৰী 30 ডিগ্ৰী হ'ব গতিকে আমি গোটেইখিনি ইয়াতে গম পালো যে এটা আমাৰ স্ট্যান্ডাৰ্ড ক্লাস 10 লৈকে যোনখন টেবুল থাকে আমাৰ 30 60 45 90 অতৰ ভ্যালু দিয়াই থাকে আৰু 0 ডিগ্ৰী কাৰ ইকুৱেল হ'ব যদি 0 ডিগ্ৰীৰ কথা উঠো তো 0 ডিগ্ৰী মানে অলৱেজ কাৰ ইকুৱেল 0 ৰেডিয়ানৰ ইকুৱেল কিয় হয় কাৰণটো এনেকুৱা যেতিয়া লাইন এডালে এটা কমপ্লিট ৰোটেশন কৰে তেতিয়া থাকে 360 ডিগ্ৰী যদি হি ৰোটেশনে নকৰে ৰোটেশনে যদি নকৰে হি নিজৰ জায়গাতেই যদি থাকে তেতিয়া তাক আমি 0 ডিগ্ৰী বুলি কওঁ আৰু ৰেডিয়ান সিস্টেমত কি আছিল সাৰ্কুলটোত যেতিয়া ই এটা ৰোটেশন কমপ্লিট কৰে তেতিয়া হি সেন্টাৰত 2 পাই ৰেডিয়ান এংগল ফৰ্ম কৰে কিন্তু যদি হি ৰোটেশনে নকৰে হি একেই ঠাইতে থাকে তেতিয়া হি কিমান এংগল বনাব 0 ৰেডিয়ান সেই কাৰণে 0 ডিগ্ৰী অলৱেজ ইকুৱেল টু 0 ৰেডিয়ান এটো 0 টু দি পাৱাৰ 0 নহয় এটো 0 ডিগ্ৰী ইকুৱেল টু 0 ৰেডিয়ান গতিকে আমি গোটেইখিনি ডিসকাশন কৰিলো যে ৰেডিয়ানৰ লগত ডিগ্ৰী মেজাৰমেন্ট কেনেকুৱা বা পাই ৰেডিয়ান কেনেকৈনো পাই ৰেডিয়ান 180 ডিগ্ৰী ইকুৱেল হয় এই কথাটো আমি আলোচনা কৰিলো ইয়াত যোনটো পাই আছে এই পাইৰ ভ্যালুটো কিন্তু 3.14 সামথিং এনেকৈ যাই আছে এইটো এটা ৰিয়েল নাম্বাৰে হয় মানে ইৰেশনাল নাম্বাৰে হয় 3.14 যাই আছে এটো কনফিউজন হ'ব লগা একো নাই একচুয়ালি ৰেডিয়ান মেজাৰমেন্ট মানে কি এটা ৰিয়েল নাম্বাৰ অৰ্থাৎ আমি ৰোটেশনক ৰিয়েল নাম্বাৰলৈকে কনভাৰ্ট কৰি আছো ইয়াতে পাই বাই 4 এটা ৰিয়েল নাম্বাৰ হ'ব পাই বাই 3 ও ৰিয়েল নাম্বাৰ হ'ব যিমান বিলাক ৰেডিয়ান মেজাৰমেন্ট আছে অল ৰেডিয়ান মেজাৰমেন্টস ডিনোটস এ ৰিয়েল নাম্বাৰ অৰ্থাৎ সকলো ৰেডিয়ান মাপে কি হক বুজায় এটা বাস্তৱ সংখ্যাক বুজায় গতিকে এইখিনি কথা আমি ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজত কানেকশনটো বুজিলো ইয়াৰ পিছত আমি আলোচনা কৰিম নেক্সট ভিডিঅত যে কেনেকৈ ডিগ্ৰীত পৰা আমি ৰেডিয়ানক লৈ যাম মানে এটো ইউজ কৰি গলেতো স্ট্যান্ডাৰ্ড বাৰু গম পালো কিন্তু যদি বেলেগ ধৰণে দিয়াই থাকে যেনে 343 ডিগ্ৰী দিয়াই থাকিলে তাক ৰেডিয়ানত কেনেকৈ নিম বা ৰেডিয়ানৰ পৰা আমি যেতিয়া আনিম যে 5 ৰেডিয়ান বুলি কলো 5 ৰেডিয়ানক আমি কেনেকৈ ডিগ্ৰী লৈকে লৈ যাম ইয়াৰ হেল্পত সেই বিষয়ে আমি নেক্সট ভিডিঅত ডিসকাশন কৰিম আজি আমি ইয়াত আলোচনা কৰিলো কিহৰ বিষয়ে ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজত কানেকশনটো কেনেকুৱা বা ডিগ্ৰীৰ পৰা ৰেডিয়ানক কেনেকৈ কনভাৰ্ট কৰিব পাৰি ইয়াৰ হেল্পত আৰু ইয়াৰ পৰা আৰু এটা কথা আলোচনা কৰিব পাৰি পাই ৰেডিয়ান যেটো 180 ডিগ্ৰী গতিকে 1 ৰেডিয়ান মানে কিমান হ'ব 1 ৰেডিয়ান মানে কিমান হ'ব 180 বাই পাই হ'ব অৰ্থাৎ 1 ৰেডিয়ান কাৰ ইকুৱেল হৈ যাব 180 বাই পাই ইয়াতে কিন্তু ডিগ্ৰী হৈ যাব কাৰণ মই ৰেডিয়ানৰ কথা কৈছো তো জাম কলৈ মই ডিগ্ৰী লৈকে যাম তো 1 ৰেডিয়ান মানে 180 বাই কিমান হ'ব পাই তাৰ ওপৰত কিমান হৈ যাব ডিগ্ৰী হৈ যাব তো 1 ৰেডিয়ান অলৱেজ ইকুৱেল টু 180 বাই পাই ডিগ্ৰী ইয়াত যদি পাই ভ্যালু আমি বহাই দিও তেতিয়া এটো গোটেইটো ডিগ্ৰী লৈকে কনভাৰ্ট হ'ব এটা ফ্ৰেকশন আহিব সেই ডিগ্ৰীটোৰ পৰা আমি মিনিটলৈকে নিম মিনিটৰ পৰা সেকেন্ডলৈ এটো বিষয়ে আমি নেক্সট আলোচনা কৰিম আমাৰ নেক্সট ভিডিঅ ঠিক আছে থ্যাংক ইউ